পৰিস্থিতি উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে। এবাৰ চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দীপ্ৰৰঞ্জন শৰ্মাক ভোট কেন্দ্ৰত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে। দৃশ্যাংশ দেখিছো আমি এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যিহেতু ভোট গ্ৰহণ হৈ আছে আৰু চামগুৰি সমষ্টিত আচলতে ইটোৰ পাছত সিটোকৈ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এবাৰ দীপ্ৰৰঞ্জন শৰ্মাক ভোট কেন্দ্ৰত সোমাবলৈ দিয়া নাই, বাধা প্ৰদান কৰিছে কংগ্ৰেছে পুলিং এজেণ্টে আৰু গুৰুতৰ অভিযোগিতা উত্থাপন হৈছে আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতি। দৃশ্যাংশ দেখুৱাইছো ভোট গ্ৰহণ হৈ আছে পুৱা 7 বজাৰ পৰাই ধলাই চিডলি কে আদি কৰি 5টাকৈ সমষ্টিত ৰাজ্যৰ 5টাকৈ সমষ্টিত ভোট গ্ৰহণ হৈ আছে আৰু তাৰ মাজতেই এটা ভোট কেন্দ্ৰৰ দৃশ্য আমি দেখুৱাইছো চামগুৰিৰ 2 নং খলিহামাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো বিজেপি প্ৰাৰ্থী দীপ্ৰৰঞ্জন শৰ্মাক সোমাবলৈ দিয়া হোৱা নাই, ভোট কেন্দ্ৰত সোমাবলৈ দিয়া হোৱা নাই। ভোট কেন্দ্ৰলৈ যাওঁতে ৰখাই দিয়া হৈছে আৰু তাৰ পাছতেই কেনেধৰণৰ পৰিস্থিতি সেই দৃশ্য আমি দেখুৱাইছো। এই মুহূৰ্তত এজন কংগ্ৰেছে পুলিং এজেণ্টৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, অভব্য আচৰণ কৰা হৈছে বিজেপি প্ৰাৰ্থী দীপ্ৰৰঞ্জন শৰ্মাকে অভিযোগ তুলিছে কংগ্ৰেছ দলৰ এজেণ্ট আহমদ আলীৰ বিৰুদ্ধে। চামগুৰিৰ 2 নং খলিহামাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি পুৱা 7 বজাৰ পৰা যিহেতু ৰাজ্যৰ 5টাকৈ সমষ্টিত আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু সেই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে বহু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। বাকী 4টা সমষ্টিত আচলতে ভোট গ্ৰহণ ভালকৈ হৈ আছে, কিন্তু চামগুৰিৰ পৰা ইটোৰ পাছত সিটোকৈ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাইছো আমি পুনৰবাৰ জনাব চেষ্টা কৰিছো চামগুৰিৰ 2 নং খলিহামাৰীত এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিজেপি প্ৰাৰ্থী দীপ্ৰৰঞ্জন শৰ্মাক ভোট কেন্দ্ৰত সোমোৱা বাধা প্ৰদান কৰা হৈছে। কংগ্ৰেছে পুলিং এজেণ্ট আহমদ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। দীপ্ৰৰঞ্জন শৰ্মাক বিজেপি প্ৰাৰ্থী দীপ্ৰৰঞ্জন শৰ্মাক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছৰ দৃশ্য আমি দেখুৱাইছো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যিহেতু 5টাকৈ সমষ্টিত অনুষ্ঠিত হৈছে বিধানসভাৰ উপ নিৰ্বাচন আৰু সেই 4টাকৈ সমষ্টিত যদিও ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে হৈ আছে, কিন্তু চামগুৰিৰ প্ৰান্তে প্ৰান্তে ভোট কেন্দ্ৰসমূহৰ পৰা বিক্ষিপ্ত ঘটনা পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। আৰু পুনৰবাৰ একেই ঘটনা সংঘটিত হৈছে। বিজেপি প্ৰাৰ্থী দীপ্ৰৰঞ্জন শৰ্মাক ভোট কেন্দ্ৰত সোমোৱাত বাধা প্ৰদান কৰিছে এইবাৰ কংগ্ৰেছে পুলিং এজেণ্টে অভব্য আচৰণ কৰাৰ অভিযোগ দীপ্ৰৰঞ্জন শৰ্মাক। কংগ্ৰেছ দলৰ এজেণ্টগৰাকীৰ নাম আহমদ আলী বুলি জানিব পৰা গৈছে। চামগুৰিৰ 2 নং খলিহামাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যিহেতু ভোটগ্ৰহণ চলি আছে আৰু ভোটগ্ৰহণৰ মাজতে এটা সেই খলিহামাৰীত থকা সেই ভোট কেন্দ্ৰটোলৈ গৈছিল বিজেপি প্ৰাৰ্থী দীপ্ৰৰঞ্জন শৰ্মা আৰু সেই সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো কংগ্ৰেছী পুলিং এজেণ্টে দীপ্ৰৰঞ্জন শৰ্মাক অভব্য আচৰণ কৰাৰ অভিযোগ আছে। লগতে ভোট কেন্দ্ৰত সোমোৱাত বাধা প্ৰদান কৰিছে কংগ্ৰেছ পুলিং এজেণ্ট আহমদ আলীয়ে। তাৰ পাছত দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত আচলতে কেনেকৈ ঘটনা সংঘটিত হৈছিলে। দীপ্ৰৰঞ্জন শৰ্মাৰ সেই ভাষ্য আছে, ভাষ্য আমি এই মুহূৰ্তত মানে মোক হাৰুণ ৰছিদে মোক এটেক কৰিবলৈ আহিছে। হাৰুণ ৰছিদ বোলা জনে মোক এটেক কৰিবলৈ আহিছে। গতিকে এটেক কৰিবলৈ যেতিয়া আহিছে লগে লগে আমাৰ আছিল পুলিচ আছিলে, কাৰণ আগতে হয় কি এনেকে নো এন্ট্ৰি কৰি দিয়ে কংগ্ৰেছৰ মানুহে ৰখিব লৈছে। বিপক্ষ দলৰ মানুহক পুলিং চেণ্টাৰত যাব নিদিয়ে, নো এন্ট্ৰি থাকে। এইবাৰতো নো এন্ট্ৰি নহয়, এইবাৰতো পুৰা ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন। ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱাতে মই আগতে কৈছো 2011 2016 আমি জিকিলোহেঁতেন। এইবাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হৈছে, আমাৰ সদস্য সকলোতে যাব পাৰিছে, সকলোতে আমাৰ পুলিং এজেণ্ট আছে, সকলোতে আমাৰ টেবুল বহিছে। গতিকে এইবাৰ খুব শান্তিপূৰ্ণ নিৰ্বাচন হৈছে, প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু এইবাৰ আমি বিপুল এজন কিবা মই নামৰ সৈতে কৈছো হাৰুণ ৰছিদ এজন মোক তাৰ সদস্যই কৈছে আৰু এজন কিবা আহমেদ তেওঁ মোক পুলিং চেণ্টাৰ মই যেতিয়া সোমাইছো প্ৰিজাইডিং অফিচাৰৰ সন্মুখতে মোক কোৱেশ্যন কৰিছে এওঁ কেনেকে সোমাব বুলি কৈ মোলৈ চোচা মাৰি আছে। মোলৈ চোচা মাৰি আহোঁতে মই হাতখন মানে অলপ হেৰি কৰিব লগা হৈছে। আৰক্ষী আছিল এজনকতো ধৰিছে বুলি শুনিছো, আন এজনৰ এগেইনষ্টত আমি কৰিছো। গতিকে এইবাৰ সেইবোৰ নাখাটিব। গব্বৰ সিঙৰ ৰকিবুল হুছেইন ডাঙৰীয়া যিটো গব্বৰ সিঙৰ ৰাজনীতি কৰিছে বুলি কয়, তেখেতে কয় মানুহক চৰিয়াব লাগে, সাংবাদিকক আক্ৰমণ কৰিব লাগে, এইবোৰ আক্ৰমণটো এইবাৰ নহব। তেওঁ ধৰক সিদিনাখন তেওঁৰ মানুহ আছিল, সাংবাদিকজনক আক্ৰমণ কৰিবলৈ ইনষ্টিগেট কৰি দিলে। এনেকুৱা ধৰণৰ ৰাজনীতি হুছেইন ডাঙৰীয়াই কিমান কৰিব? মই শুনিছো তেওঁ বোলে কৈছে তেওঁ ৰাজনীতিৰ পৰা সন্ন্যাস লব। তেওঁ সন্ন্যাস লব নালাগে, অসমৰ ৰাইজে তেখেতক সন্ন্যাস দি দিলে। দ্বিতীয় কথা, আমাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী
তেওঁতো কংগ্ৰেছৰ কেণ্ডিডেট হৈ ইলেকশ্যন নেখেলিলে তেওঁ গোটেই হেৰিটোত আপোনালোকে নিজে দেখিছে তেখেতে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ হৈ পেলাই ইলেকশ্যন খেলিলে ৰাইজে এইবোৰ বিচাৰ কৰিছে নহয় গতিকে খুব পজিটিভ মই নিজে খুব উৎসাহিত কৰিছো মই সমগ্ৰ ৰাইজৰ চৰণত মই কোটি কোটি প্ৰণাম জনাইছো এয়া হৈছে গণতন্ত্ৰৰ জয় গণতন্ত্ৰত ৰাইজে ৰজা আজি প্ৰমাণ কৰিছে এইটো কংগ্ৰেছে কৰিছে বুলি মই সুধিলো মানে ৰকিবুল হুছেইন ডাঙৰীয়াই এতিয়া কি কৰে নিজৰ পুত্ৰৰ গাড়ীও কংগ্ৰেছৰ সদস্য হতুৱাই ভঙাইছে তাৰপিছত আহি পেলাই এইটো ব্লেম দি পেলাই কৰিছে চালপাৰাত বোলে আহি পেলাই আমাৰ কাৰ্যকৰ্তাক মানে ভাবুকি দিছিল ভাবুকি দিয়াৰ লগে লগে ৰাইজ ওলাই আহিলে তাৰপিছত এই কংগ্ৰেছৰ মানুহ তেখেতে ফিটিং কৰি ৰাখে এই কংগ্ৰেছৰ মানুহে ফিটিং কৰি পেলাই এইটো বিজেপিৰ ওপৰত ব্লেম দিয়ে তেওঁ চব ধৰণৰ ৰাজনীতি কৰে ৰাজনীতিক হিংসা কেনেকে প্ৰয়োগ কৰিব লাগে সেইটোত তেখেত মাষ্টাৰ ডিগ্ৰী আছে তেখেতৰ PhD আছে কেতিয়াবা যদি হুছেইন ডাঙৰীয়াই PhD ল'ব লাগে তেখেতে এই পলিটিকেল ভায়োলেন্সৰ ওপৰত তেখেতে PhD ল'ব লাগে কাৰণ চাওক গোটেই অসমত কতো নহয় চামগুৰিতে তেখেতে শত্ৰু ইয়াৰ জনক আছিল ৰকিবুল হুছেইন ডাঙৰীয়া মোতকে আপোনালোকে এইটো কথা বেছি জানে ৰাজনীতিত হিংসা কোনে প্ৰয়োগ কৰে দীপুৰঞ্জন শৰ্মাতকে আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে বেছিকে জানে তেখেতৰ ট্ৰেক ৰেকৰ্ড আছে গতিকে এইবোৰ এতিয়া চকু পানী টুকি তেখেতৰ লাভ নাই তেখেতক ৰাইজে শান্তি তেখেতে শিক্ষা বিচাৰিছে তেখেতে স্বাস্থ্য বিচাৰিছে শান্তিমূলক এটা পৰিৱেশ বিচাৰিছে মই আপোনাক এটাই কথা গেৰাণ্টি দি কৈছো আমি জিকিম আমি জিকাৰ পিছতো কিন্তু কংগ্ৰেছৰ এজনো সদস্যৰ ওপৰতো আমি হেৰি কৰিব লাগিব আমি যিদিনাখনৰ পৰা জিকিম সেইদিনাখনৰ পৰা চামগুৰি 1,80,000 মানুহক লৈ পেলাই আমি দিয়া সকলো আমাৰ কাৰণে সমান তেওঁতো এইটো নহয় সেইকাৰণে ৰাইজে সেইটো বিচাৰিছে কংগ্ৰেছ দলৰ মেক্সিমাম মানুহে আমাক ভোট দিছে আপুনি নিশ্চিন্ত থাকক কংগ্ৰেছ দলৰ মেক্সিমাম মানুহে আমাক ভোট দিছে খুব ভাল মোতকে আপোনালোকে নিজে ঘূৰিছে আপোনালোকে যদি আপোনালোকে আগতে আপোনালোকে 21ত কভাৰেজ কৰিছে 19ত কভাৰেজ 16ত কভাৰেজ কৰিছে আপোনালোকে নিজে জানো দেখা নাই পৰিৱেশৰ ভিন্নতা ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে এটা চেণ্টাৰ কিবা আহমেদ বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990173